পাপৰি ৩০০ কোটি টকাৰ ধুদৰালি আৰু এই ৩০০ কোটি টকাৰ ধুদৰালি কাম লাভ কৰা গৌতম কনষ্ট্ৰাকশ্যনে ২০২২ৰ পৰা কাম কৰিয়ে আছে অথচ প্ৰগ্ৰেছ মাত্ৰ ৩০% হোৱা নাই। আজিৰ পৰা কেইটামান দিনৰ পূৰ্বে গোলাঘাট জিলাৰ আয়ুক্তগৰাকীৰ ধমক খাই এতিয়া কাম কৰিছে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে ইয়াত যিখিনি মাটি ফটো সাংবাদিক জয়ন্তই দেখুৱাই যাব যে ইয়াত যিখিনি মাটি পেলাইছে এই মাটিৰ সম্পূৰ্ণ ৰাজহ ৰাজ্য চৰকাৰে হেৰুৱাইছে। অৰ্থাৎ এইখিনি চুৰি মাটি, নৈৰ পৰা যিখিনি মাটি তেওঁলোকে চুৰি কৰি আনিছে, ৰাজহ ফাঁকি দি আনিছে, সেই মাটিৰে ইয়াত তেওঁলোকে কাম কৰিছে। ইয়াত পেলাব লাগিছিল পাহাৰৰ ৰঙা মাটি, পাহাৰৰ ৰঙা মাটিৰ পৰিৱৰ্তে ইয়াত পৰিছে নৈৰ কাণৰ চিল মাটি আৰু এই চিল মাটিৰে তেওঁলোকে সম্পূৰ্ণ কোটি কোটি টকাৰ ৰাজহ ফাঁকি দি ইয়াত কাম কৰিছে। এই বিষয়টোক লৈ আটাচুৰ মই প্ৰতিক্ৰিয়া ল'ম, তাৰপিছত মই দোকানৰ ভিতৰলৈ যাম। ব্যৱসায়িক প্ৰতিষ্ঠানৰ মুৰব্বীয়ে কেনেকৈ চকুলো টুকিবলগীয়া হৈছে মই দেখুৱাম। আটাচুৰ বিষয়ববীয়া আছে, মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। কিমান টকাৰ এতিয়ালৈকে মুঠ প্ৰায় তেওঁলোকে ৰাজহ ফাঁকি দিছে চৰকাৰক মাটিৰ নাম? ইমান আমি ক'ব নোৱাৰিম, কিন্তু চাওক আজি ছিজন হোৱাৰ পৰাই আজি এই যিটো ধনশিৰি নদীৰ চইল, এই চইলটো ডেইলি আপোনাৰ 60খন 70খন গাড়ী তেওঁলোকে ধনশিৰি নদীত লুট কৰি আছে। আটাইতকৈ ডাঙৰ কথা হ'ল তাত এক্সকভেটৰ দি মানে ফকলেন লগাই আপোনাৰ এখন নদীত আচলতে কিছুমান মেচিনেৰী বস্তু যাব নোৱাৰে, তাত ফকলেন লগাই ডেইলি 60-70খন গাড়ী আনলোড কৰি আছে। আৰু লগতে এটা কথা আমি জানিব পাৰিছোঁ যে ইয়াত কোনোবাই কাৰোবাক পইচা 100, 200, 300 এখন গাড়ীত 500কৈ দিয়ে। ইয়াৰ কিছুমান গোলাঘাটৰ কিছুমান দালালিক লগত লৈ সেই 2-3জন মানুহে মিলি 100-150 এনেকৈ কৰি মুঠতে 500 টকা এখন গাড়ীয়ে দিয়ে। সেই দালালিখিনিৰ চক্ৰচায়াত এই গৌতম কনষ্ট্ৰাকশ্যনে গোলাঘাটত সন্ত্ৰাস সৃষ্টি কৰি আছে। কাৰণ সেই যিখিনি চইল, সেই চইলখিনি উঠাই আছে, তাত যিটো ডিপাৰ্টমেণ্ট আছে, যিটো আমাৰ বিভাগ আছে এই চইলৰ ক্ষেত্ৰত, সেই বিভাগীয় কৰ্তৃপক্ষই কিন্তু গা এৰা মনোভাৱ কৰিছে। এইকাৰণে কৰিছে অসমীয়া ল'ৰা এটাই যদি বালি এগাড়ী আনিব লগা হয়, তাত কিন্তু খেদি গৈ ফৰেষ্টৰ পৰা আৰম্ভ কৰি MVI পৰা আৰম্ভ কৰি চবেই ধৰে। কিন্তু এই গৌতম কনষ্ট্ৰাকশ্যন এটা বণিক গোষ্ঠী হোৱাৰ কাৰণে হাজাৰ ইয়াত চইল আনি আছে। আজিলৈকে কিন্তু এই বণিক গোষ্ঠীক আজিলৈকে তেওঁলোকে নাকি লগাব পৰা নাই। এই দুৰ্ভাগ্যৰ বিষয় এইটো আচলতে। সেইটো আচলতে দুৰ্ভাগ্য আৰু এইটো সঁচা কথাও যে কোনোবাই যদি এগাড়ী বালি আনিছে নৈ বুকুৰ পৰা, সেই বালি গাড়ীখন হাজাৰ টকা ফাইন, 50,000 টকা পৰ্যন্ত ফাইন এগৰাকী অসমীয়া যুৱকৰ ক্ষেত্ৰত। কিন্তু গৌতম কনষ্ট্ৰাকশ্যনে অনা বালিসমূহ কিন্তু সেয়া তাত ফাইন নালাগে। তাত বালিৰ পৰা মাটিৰ পৰা ৰাজহ ফাঁকি দি যিসমূহ কাম কৰি আছে, ইয়াত MVI নেদেখে, ইয়াত DTO নেদেখে, ইয়াত তেওঁলোকে ফৰেষ্টে নেদেখে, ইয়াত জলসম্পদ বিভাগে নেদেখে, কোনেও নেদেখে। কাৰণ সকলোৰে মৰম তেওঁলোকলৈ গৌতম কনষ্ট্ৰাকশ্যনলৈ ইমানেই বেছি যে এইসমূহ দুষ্কাৰ্য, এইসমূহ দুৰ্নীতি তেওঁলোকে নেদেখে। মই বীৰ লাচিত খানা আছে, তেওঁৰ ওচৰলৈ আহিম, কিন্তু মই ব্যৱসায়িক প্ৰতিষ্ঠানৰ পাপৰি যিসমূহ দৃশ্য মই দেখুৱাম যে এইখন এখন ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ইয়াত এনেকুৱা এটা পৰ্যায় পাইছে যে এই পলিথিন তেওঁলোকে ব্যৱহাৰ কৰি ইয়াত তেওঁলোকে ৰাখিবলগীয়া হৈছে, পলিথিন লগাবলগীয়া হৈছে, কাৰণ ভিতৰটো সম্পূৰ্ণৰূপে ধূলি। আপুনি যদি অকণমান বাহিৰলৈ ওলাই আহে, অকণমান কথা পাতিম 1 মিনিটৰ কাৰণে। এই গোটেই ৰাস্তাটো আজি 3 বছৰ হয়তো হৈ গ'ল, আপোনালোকে এই বেছিয়ে হ'ব পাৰে। গতিকে এই যিটো আপোনালোকে জ্বালা খাই আছে, কিমান দিন খাই আছে? বহুত জ্বালা, আজি 3-4 বছৰে হ'ল। বহুত জ্বালা খাইছোঁ। ধূলিত এয়া চাওক না, থাকিব পৰা নাই। ভিতৰত বস্তু এইটো ৰাখিব নোৱাৰোঁ, চব ধূলিত। ৰাতিপুৱা পানী নিদিয়ে। 7টাত 6টাত দোকান খোলোঁ, আজিকালি 9টা 10টাৰ পিছত দোকান খোলোঁ। পানী দিলেহে দোকান খুলিব পাৰোঁ, নহ'লে দোকানে খুলিব নোৱাৰোঁ। আৰু ইয়াত ড্ৰেইন দিম বুলি ক'লে ড্ৰেইনো নিদিলে। এতিয়া ৰাস্তাটো বনাই দিব হয়, 2 বছৰ পিছত পানীখিনি ক'লৈ যাব? ৰাস্তাটো আকৌ বেয়া হৈ যাব। ড্ৰেইনটো দিব লাগিছিলে, ইয়ালৈ গুচি আহিব। এই পানীখিনি জমা হ'ব, আকৌ ৰাস্তাটো বেয়াই হৈ যাব, 2 বছৰো নাযাব। তো বনোৱা কি লাভ আছে ইমান খৰচা কৰি? পাপৰি কেৱল পথ নহয়, পথৰ কাষত যিটো ড্ৰেইনৰ ব্যৱস্থা আছিল, এতিয়া ড্ৰেইনৰ ব্যৱস্থা আপুনি দেখিলে, দৰ্শকসকলে দেখিলে বুজিব যে গৌতম কনষ্ট্ৰাকশ্যনক এই কামটো সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কিমান বছৰ আৰু প্ৰয়োজন হ'ব। এতিয়া ড্ৰেইনৰ কাম কি কৰিছে মই দেখুৱাবলৈ লৈছোঁ, চাওক। ড্ৰেইনৰ কাম তেওঁলোকে এতিয়া মাত্ৰ খান্দিবলৈ আৰম্ভ কৰিছে। এই মাত্ৰ আমি অকণমান দেখিছোঁ যে যিসমূহ আমি ফটো সাংবাদিক জয়ন্তই দেখুৱাব অকণমান দূৰৰ পৰাই, যে যিসমূহ ড্ৰেইনৰ এষ্টিমেট লোৱা হৈছিল, সেই ড্ৰেইনৰ কাম প্ৰাৰম্ভিক পৰ্যায় মাত্ৰ খান্দিবলৈ আৰম্ভ কৰিছে। এই যে মাটিৰ দমবোৰ দেখিছে, সেইসমূহ ইয়াৰ পৰা খন্দা মাটি। গতিকে এনেকুৱাকৈ গৌতম কনষ্ট্ৰাকশ্যনে কাম কৰিছে। আৰু তাৰ পিছতো কিন্তু ৰজাঘৰীয়া নিমাত, তাৰ পিছতো কিন্তু বৰমূৰীয়া নিমাত, জনপ্ৰতিনিধি নিমাত, বিধায়ক নিমাত, কোনেও এওঁলোকক লৈ একো ধৰণৰ আপত্তি কাৰোৱেই যেন নাই। বীৰ লাচিত খানাৰ বিষয়ববীয়া এগৰাকী আছে, মই খুব কম সময়ৰ ভিতৰত পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ। ৰাজহ ফাঁকি দিছে, শিল বালিৰ পৰা আৰম্ভ কৰি তেওঁলোকে ৰাজহ ফাঁকি দি ইয়াত কাম কৰিছে। এতিয়া ব্যৱসায়ীয়ে কৈছে যে ড্ৰেইনৰ কাম এতিয়ালৈকে আৰম্ভ হোৱাই নাই। কিমান দিন প্ৰকৃততে আৰু প্ৰয়োজন হ'ব আৰু কেইবা বছৰ লাগিব?
আচলতে গৌতম কনষ্ট্ৰাকশ্যনৰ যিখিনি বিষয়ববীয়া আছে, যি মালিক কৰ্তৃপক্ষ আছে, আমি তেওঁলোকক ক'ব খুজিছোঁ যে তেওঁ ব্যক্তিগত এটা কাম কৰা নাই। তেওঁক চৰকাৰে এটা ব্যক্তিগত তেওঁ ঘৰ বনাবলৈ লোৱা নাই, ৰাইজৰ কাম কৰিবলৈ ওলাই আহিছে। ৰাইজৰ কাম ভালদৰে কৰক। এতিয়া আপোনালোকে চাব পাৰিব, যিটো ৰাস্তা বনাই আছে আজি 3 বছৰ 4 বছৰ হৈ গ'ল, ছাইডে ছাইডে যিখিনি খান্দিছে, অহা কাইলৈ পৰহিলৈ যেতিয়া বাৰিষা আৰম্ভ হ'ব, বাৰিষা আৰম্ভ হোৱাৰ ফলত তেওঁলোকে কোনো ছেফটিয়ে ইয়াত ইউজ কৰা নাই, এখন বৰ্ডে ইউজ কৰা নাই তেওঁলোকে। যদি তাত গৈ পেলাই কোনোবা এজন ব্যক্তিৰ যদি দুৰ্ঘটনা পতিত হৈ যদি মৃত্যু হয়, তাৰ দায়ী কোন হ'ব? ইতিমধ্যে 2জনৰ মৃত্যু হৈছে, ইতিমধ্যে হৈ গ'ল, কিন্তু তাৰ বাবে আজিলৈকে তেওঁলোকে কোনো ধৰণৰ ক্ষতিপূৰণে পোৱা নাই, আমি যিখিনি কথা গম পাইছোঁ। আৰু আমি চৰকাৰক এটা বস্তু কৈ দিব খুজিছোঁ যে যিমানখিনি ইয়াত গৌতম কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, অবৈধ কাম যিখিনি হওক, তেওঁলোকৰ কোনো ধৰণৰ দপ্তৰে আজিলৈকে ইয়াত কোনো মনোযোগে দিয়া নাই। সেইকাৰণে তেওঁলোকৰ অতিমাত্ৰাত উৎপাত বাঢ়িছে আৰু ৰজাঘৰীয়াৰ যিটো ধৰণৰ আশীৰ্বাদ তেওঁলোকৰ ওপৰত, সেইকাৰণে আজি এনেকুৱা ধৰণৰ এটা লেহেমীয়া গতিত কাম আৰম্ভ হৈছে। আৰু আপুনি চাওক, আজি যিটো সময়ত কৰোণা মহামাৰীয়ে মানুহক খেদিলে, সেইটো সময়ত আমি মাস্ক ব্যৱহাৰ কৰিছিলোঁ, আৰু গৌতম কনষ্ট্ৰাকশ্যনৰ অৱহেলিত কামৰ কাৰণে আকৌ ৰাইজে আজি মাস্ক ব্যৱহাৰ কৰিব লগা হৈছে। পাপৰি, এয়া হ'ল গোলাঘাটবাসীৰ অৱস্থা। ইয়াৰ পিছত এতিয়া গৌতম কনষ্ট্ৰাকশ্যনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা ল'বলৈ কাৰোবাৰ সাহস হয় নে নহয়, এই কথাবোৰ চৰ্চাত আছে। কোনোবাই কাৰোবাক জবাবদিহি কৰিবলৈ সাহস হ'বনে নহয়, নে কমিশ্যনৰ যিটো অংক, সেই অংক ইমানেই খুব সুন্দৰভাৱে কৰা হৈছে যে গৌতম কনষ্ট্ৰাকশ্যনক জবাবদিহি কৰিবলৈ কাৰো বুকুত সাহস নাই। এই প্ৰসংগবোৰ এতিয়া গোলাঘাটত বাৰুকৈ চৰ্চা হৈছে আৰু গোলাঘাটবাসীয়ে এক প্ৰকাৰ নৰক যন্ত্ৰণা ভুগিছে। পাপৰি, ধন্যবাদ জনাইছোঁ কৌস্তভ, খুব সুন্দৰভাৱে তেওঁলোকে মন্তব্য প্ৰকাশ কৰিছে গোটেই বিষয়টো সন্দৰ্ভত। গতিকে বুঢ়ীদিহিঙৰ পাৰৰ পৰা এই গোলাঘাটৰ ধুদৰ আলিলৈকে যেনেধৰণৰ জীয়া যন্ত্ৰণা ভুগিবলগীয়া হৈছে নিৰ্মাণকাৰী প্ৰতিষ্ঠানে গৌতম কনষ্ট্ৰাকশ্যনৰ বাবে, তাৰ পাছতো আজি পৰ্যন্ত কিন্তু ৰজাঘৰীয়াই কাকো কোনো এগৰাকী বিষয়াকৈ জবাবদিহি কৰিবলৈ সেই সাহসখনেই কৰিব পৰা নাই, আৰু সেইবাবে আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এইসকল লোকে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।